কৰ্মচাৰী আন কৰ্মচাৰীৰ দৰে নিয়মীয়া পে স্কেলত দৰমহা দিয়াৰ বাবে ৰায় প্ৰদান কৰিছিল অক্টোবৰৰ মাহতে। 6 মাহৰ ভিতৰতে ইয়াক কাৰ্যকৰী কৰাৰ কথা, কিন্তু এতিয়ালৈকে এই ধৰণৰ উদ্যোগটো কিয় হোৱা নাই। আৰু টিউটৰৰ যিটো সমস্যা, তাতে এটা সময়ত ছাত্ৰ জাপি দিলে তেওঁলোকে যদি কোৱালিফাইড হয় তেতিয়াহ'লে তেওঁলোকক এবজৰ্ব কৰিব টিচাৰ হিচাপে আনিব, কিন্তু বহুত কোৱালিফাইড টিউটৰ যিলোকে তেওঁলোকে DLED ডিগ্ৰী ল'লে তেওঁলোকে বা ৰিকুৱাৰ্ড যিটো ডিগ্ৰী তেওঁলোকে লাভ কৰাৰ পিছতো তেওঁলোকক এতিয়ালৈকে শিক্ষক হিচাপে অনা হোৱা নাই। কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে যিটো ৰায় দিছে এই ৰায়টো সম্পৰ্কত যাতে শিক্ষা বিভাগে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰে। আৰু এই আমাৰ প্ৰভিন্সিয়েলাইজেশ্যন এক্ট অসমত প্ৰযোজ্য হৈছিল 1977 যিটো ছেকেণ্ডাৰী এডুকেশ্যন প্ৰভিন্সিয়েলাইজেশ্যন এক্ট। তাৰপিছত কিন্তু কোনো আইন নাছিল প্ৰভিন্সিয়েলাইজেশ্যন জাতীয়। তাৰপিছত 2011 চনত প্ৰথমবাৰৰ কাৰণে এই বিধানসভাত আইন পাৰ কৰা হয় ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যনৰ কাৰণে, যি আইনত প্ৰথমবাৰৰ কাৰণে কিছুমান চৰ্ত আমাৰ অসমৰ নাগৰিকে আনকি আমাৰ বিধসকলেও জানে যে স্কুল এটা প্ৰতিষ্ঠা কৰিবলৈ হ'লে, শিক্ষানুষ্ঠান প্ৰতিষ্ঠা কৰিবলৈ হ'লে তাত নিযুক্ত হোৱা মানুহখিনিক প্ৰভিন্সিয়েলাইজ হ'বলৈ হ'লে কেতিয়া হ'ব লাগিব, কেনেকৈ হ'ব লাগিব, এই কথাবিলাক প্ৰথম চৰ্চিত হয় 2011 চনত। কিন্তু সেই 2011 চনত চৰ্চিত আইনখনো হাইকোৰ্টে কিন্তু আল্ট্ৰা ভায়াৰ্চেল লিখে কৈ দিলে যে এইটো আনকনষ্টিটিউচনেল, ইয়াৰ কনষ্টিটিউচনেল ভেলিডিটি নাই, যাৰ কাৰণে চৰকাৰক নিৰ্দেশ কৰি দিছিল 6 মাহৰ ভিতৰত আইন অনাৰ কাৰণে। চৰকাৰক নিৰ্দেশ চৰকাৰে 2017 চনত আইন আহিল, তাৰ এমেণ্ডমেণ্ট কৰি 2018 আহিল। গতিকে এই 2011 চনত প্ৰথম উল্লেখ কৰে 1/1/2006 যিটো ভিত্তি বৰ্ষলৈ আমি সদায় পাওঁ। আনকি বাজেটত দেখা গৈছে যে বিত্তমন্ত্ৰী বা মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকে কৈছে যিটো প্ৰভিন্সিয়েলাইজেশ্যনৰ ক্ষেত্ৰত শিথিলকৰণৰ যিটো কথা কোৱা হৈছে, এই শিথিলকৰণ যিহেতু কৰিবই, মোৰ আবেদন থাকিব যে 2017 চনত প্ৰথম যিটো ভেঞ্চাৰ স্কুল প্ৰভিন্সিয়েলাইজেশ্যন এক্ট ইয়াতে পাছ কৰা হয়, সেই তাৰিখটোকে ভিত্তি বছৰ লৈ সেই তাৰিখলৈকে যিমান শিক্ষানুষ্ঠান আনকি ইউনিভাৰ্চিটি কলেজলৈকে যিমান শিক্ষানুষ্ঠান স্থাপিত হৈছে বা তালৈকে নিযুক্ত হৈছে তেওঁলোকৰ প্ৰভিন্সিয়েলাইজেশ্যন স্কুলৰ প্ৰভিন্সিয়েলাইজেশ্যন হওক, আৰু তাত যিসকল অৰ্হতা সম্পন্ন ছাত্ৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোকৰ চাকৰিও প্ৰভিন্সিয়েলাইজ কৰা হওক। টিউটৰ শিক্ষকসকলক ছাৰ নিয়মীয়াকৰণ কৰিব লাগে। আমাৰ যিবিলাক শিক্ষক ৰাজ্য চৰকাৰৰ নিয়মীয়া শিক্ষক, এই নিয়মীয়া শিক্ষকসকলে যিখিনি শিক্ষাদান দিয়ে ঠিক টিউটৰ শিক্ষকসকলক সেই সমানে শিক্ষাদান দিয়ে, কিন্তু টিউটৰ শিক্ষকসকল মাত্ৰ 12,000 টকা পায়। গতিকে ছাৰ আপোনাৰ জৰিয়তে আমি মন্ত্ৰীমণ্ডলক অনুৰোধ জনাইছোঁ টিউটৰ শিক্ষকসকলক নিয়মীয়াকৰণ কৰিব লাগে। টেট শিক্ষকৰ যিটো আপোনাৰ ইউনিক আইডি মাত্ৰ টেট শিক্ষক যিসকল আছে তেওঁলোকৰো চাকৰি নিয়মীয়াকৰণ কৰিব লাগে। আৰু স্কুলবিলাকত ছাৰ ডেস্ক বেঞ্চৰ অভাৱ এতিয়াও আছে। এতিয়াও কিছুমান প্ৰাথমিক বিদ্যালয়ত দেখা যায় যে ঘৰৰ পৰা আগত যেনেকৈ সৰুতে বস্তা লৈ গৈছিলোঁ ঠিক তেনেকৈ এতিয়াও মাজে মাজে দেখা যায় বস্তা লৈ যোৱা। ডেস্ক বেঞ্চৰ অভাৱ, আচবাব পাতিৰ অভাৱ। গতিকে ডেস্ক বেঞ্চ আচবাব পাতিৰ যি অভাৱ সেইটো যাতে দূৰ কৰে। এখন যিহেতু এমই স্কুল 5+1 6+1 এনেকুৱা কণ্ডিশ্যন আছিল। 5+1 নহ'লে স্কুল পাৰ্মিশ্যন নিদিয়ে, 6+1 নহ'লে পাৰ্মিশ্যন নিদিয়ে, কিন্তু 21ত আহি 30জন শিক্ষকৰ পদ প্ৰভিন্সিয়েলাইজ কৰা হ'ল, বাকীখিনিক বাদ দিলে। বিশেষকৈ সংস্কৃত, হিন্দী, ইংলিছ। হিন্দী ছাবজেক্ট ইজ কম্পালচাৰী, হিন্দী পঢ়াবই লাগিব, কিন্তু শিক্ষকৰ পদজন কিন্তু লোৱা নহ'ল। এইজন শিক্ষক এতিয়া বঞ্চিত হৈ আছে। আৰবীৰ পদ লোৱা নহ'ল, সংস্কৃত নহ'ল, আৰু অন্যান্য ছাবজেক্টৰ তেখেতসকলে বঞ্চিত হৈছে। এইবিলাক এমই স্কুলৰ ক্ষেত্ৰত হৈছে বঞ্চিত নহয়, যিহেতু কণ্ডিশ্যন দিয়া হৈছিল যে তোমাৰ স্কুলত 5+6+1 নহ'লে তোমাক পাৰ্মিশ্যন দিয়া নহ'ব। তেখেতসকলে কণ্ডিশ্যন ফুলফিল কৰি পাৰ্মিশ্যন লৈ স্কুল ৰিকগনিশ্যন হ'ল তেখেতসকলৰ। গতিকে এইখিনি যাতে তেখেতসকল আহি যায়, এইবাৰ বঞ্চিত নহয়। ছেকশ্যনেল টিচাৰ হাইস্কুলত, হায়াৰ ছেকেণ্ডাৰী লেভেলত 7জন টিচাৰ ল'লে, বহুত ছাবজেক্টৰ টিচাৰ হায়াৰ ছেকেণ্ডাৰী হাইস্কুল লেভেলত তেখেতসকলে বঞ্চিত হৈছে। ছাত্ৰ থকাৰ পিছতো এইসকলক লোৱা নহ'ল। বা এনৰলমেণ্টৰ কণ্ডিশ্যন এটা লগালে, যিটো 2013ত নাছিল। 2015 জনৰ যেতিয়া কণ্ডিশ্যন লগালে এটা ছাবজেক্টত 14জন ছাত্ৰ হ'লেও কোনো এটা বছৰত তেখেতক বঞ্চিত কৰা হ'ল। মাননীয় অধ্যক্ষ মহোদয়, মন্ত্ৰী মহোদয় আছে, নিশ্চয় তেখেতে এই কথাটো চিন্তা কৰিব যে এজন শিক্ষক 20 বছৰ পঢ়ালে, 19 বছৰ এনৰলমেণ্ট ঠিক আছে, কোনো এটা বছৰত গৈ 15 জেগাত 14 থাকিল। এই 20 বছৰৰ মানুহজনৰ কাম গোটেই পানীত পেলাই দিয়া কোনো পদ্ধতি কিন্তু গ্ৰহণযোগ্য নহয়। গতিকে এইবিলাক কাৰণ অলপ শিথিল কৰি এই এনৰলমেণ্ট
কোনোবা এটা বছৰ দুটা বছৰ যিহেতু তেখেতসকলৰ পৰা আমি কাম ললো তো ওয়ান্স ফৰ অল এই সকলকো ইয়াৰ আওতাত আনি এই সকল টিচাৰসকল যাতে সুবিধাটো দিয়া হয় বঞ্চিত কৰা নহয় এইখিনি অনুৰোধ কৰা হ'ল।